Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। এইটো হ'ব আমাৰ কুইজ number 3. So let us begin. First question. The perimeter of an isosceles triangle is 40 centimeter. The equal sides are twice as long as the unequal side. How long is the unequal side? তো তাৰমানে কৈছে আমাৰ তাত আছে এটা isosceles triangle. Isosceles triangle এনেকুৱা triangle হয়. Let's say ABC হৈছে এটা isosceles triangle. তো দুইটাৰে side equal হয়. তো দুটা যিকোনো side হ'ব পাৰে, ABBC হ'ব পাৰে বা ABAC বা BCAC. তো মই এইটো কেছত বুজিব কাৰণে আমি AB আৰু AC টোক equal assume কৰি লৈছো। আৰু কৈছে তিনিটাৰে side যদি আমি add কৰি দিও হেতুটো হৈ যাব আমাৰ perimeter। তো perimeter টো হৈছে 40 centimeter। আৰু ইয়াতে কৈছে the equal sides are twice as long as the unequal sides. তাৰ যোনটো equal sides হ'ব সেইকেইটা কি হ'ব unequal sideতকৈ 2 times বেছি হয়। তো তাৰ মানে আমি BC যদি x লৈ লওঁ তেনেহলে AB আৰু AC 2x হৈ যাব। এইটোৱে দিছে আমাৰ প্ৰবলেমত। আৰু আমাক সুধিছে unequal sideৰ length কিমান হ'ব, তাৰ মানে x কিমান হ'ব আমি হেতু উলিয়াব লাগিব। Okay, তো আমি জানো x plus 2x plus 2x তিনিটা সাইডক আমি এড কৰি দিলো আৰু এই তিনিটা সাইড এড কৰিলে আমি পেৰিমিটাৰ পাই যাম যোনটো হৈছে 40 অলৰেডি দিয়া আছে প্ৰবলেমত। তো এতিয়া আমি x plus 2x পাই যাম 3x plus 2x হৈ যাব আমাৰ 5x। তো 5x equals to 40। তো এতিয়া আমাক লাগে x। তো আমি কি কৰিম 5 ৰে both sides ডিভাইড কৰি দিম। 5 and 5 গুচি যাব, x equals to 45 ৰে ডিভাইড কৰিলে আমি পাই যাম 8। তো তাৰ মানে এইটো হৈ গ'ল আমাৰ 8 সেন্টিমিটাৰ। ঠিক আছে, এইটো যদি 8 হয় এইখিনি 16 সেন্টিমিটাৰ হ'ব আৰু আমি চেক কৰি চাব পাৰোঁ 16 plus 16 হৈ যায় 32 plus 8 হৈ যায় 40। তো আমাৰ ক্যালকুলেশন ঠিকই আছে, বাট আমাকটো হেৰিহে উদিছে আনইকুয়াল সাইডটো হৈছে হেতু হৈ যাব আমাৰ 8 সেন্টিমিটাৰ। তো এখানে আমি ইয়াতে 8 সেন্টিমিটাৰ লৈছো। ওকে, নেক্সট কোৱেশ্চন। Solve for m। আমাক উলিয়াব দিছে m ৰ ভ্যালুটো। তো আমাক দিছে ইকুৱেশন 2 equals to m by 2 minus 7। তো আমি প্ৰথমতে কি কৰিম এই 7 টোক লেফট সাইডলৈ ট্ৰান্সপোজ কৰি দিম। তো আমি পাম 2 plus 7 minus 7 আছে যেহেতু এখানে plus 7 হৈ গ'ল, সাইনটো চেঞ্জ হৈ গ'ল equals to m by 2। তো আমি পালো 9 equals to m by 2। এতিয়া m আমাক লাগে খালি m, বাট ইয়াতে m ডিভাইডেড বাই 2 আছে। তো ডিভাইডেড বাই 2 যদি থাকে আমি মাল্টিপ্লাই বাই 2 কৰি দিম আৰু ৰাইট সাইডে যদি কৰিছো আমি লেফট সাইডতো কৰিব লাগিব। So 2 into 9 হৈ গ'ল আমাৰ 18, ইফালে 2 and 2 cancel হৈ গ'ল, থাকি গ'ল আমাৰ m। তো তাৰ মানে আমাৰ m ৰ ভ্যালু হৈ যাব equals to 18। ওকে, এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ। Problem number 3. An ice cream truck started the day with 45 ice cream sandwiches. তো এজন আইসক্রিম বেপাৰী এটাই তাৰ ডেটো আৰম্ভ কৰিছে, মানে এটা বিক্ৰী কৰা আৰম্ভ কৰা নাই, ৰাতিপুৱা তাৰ ঘৰৰ পৰা হি 45 আইসক্রিম স্যান্ডউইচ লৈ গৈছে। ঠিক আছে, ডিউৰিং আ ষ্টপ এট এ বিজি পাৰ্ক। তো হি কি গ'ল পাৰ্কত গৈ পেলাই ৰখিলে, হি কি এটা আইসক্রিম বিক্ৰী কৰিলে ইয়াতে এছ। ঠিক আছে, এইটো 8 নহয়, এইটো একচুৱেলি হৈছে এছ। তো এইটো মই ইয়াতে নোট ডাউন কৰিলো, এইটো হৈছে আমাৰ এছ। এছ আইসক্রিম স্যান্ডউইচ বিক্ৰী কৰিলে। এইটো ফাৰ্ষ্ট ষ্টপ আছিলে। তো কৈছে ফৰ আফটাৰ দ্য ষ্টপ দ্য ট্ৰাক হেজ 21 আইসক্রিম। তো বিক্ৰী কৰাৰ পিছত হে তাৰ তাত কেইটা আইসক্রিম বাচি থাকিল, 21টা আইসক্রিম স্যান্ডউইচ বাচি আছিলে। তো এই সিচুৱেশ্যনটো প্ৰথমতে আমি ইকুৱেশ্যনেৰে ডেছক্ৰাইব কৰিব লাগিব আৰু নেক্সট পাৰ্টত আমাক সুধিছে হাউ মেনি আইসক্রিম স্যান্ডউইচেছ ডিড দ্য ট্ৰাক চেল এট দ্য পাৰ্ক। তো আৰম্ভণিতে আছিলে 45। ঠিক আছে, তাৰপিছত সি ক'তবা ৰখিলে, ৰখাৰ পিছত সি কি কৰিলে এছ আইসক্রিম বিক্ৰী কৰিলে, মাইনাছ এছ কৰিলে, মাইনাছ কৰিব লাগিব, ইমানখিনি বিক্ৰী হৈ গ'ল। তাৰপিছত বিক্ৰী হোৱাৰ পিছত তাৰ কিমান থাকিলে 21টা আইসক্রিম থাকি গ'ল। এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন। তো ইয়াতে আমি লিখিম 45 minus s equals to 21। এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন। এতিয়া নেক্সট আমাক সুধিছে হাউ মেনি আইসক্রিম স্যান্ডউইচেছ ডিড দ্য ট্ৰাক চেল। তাৰমানে এইটো উলিয়াব দিছে, এইটো চেল কৰিলে। তো এইটো সলভ কৰিব লাগিব। তো আমি এতিয়া কি কৰিম a minus s টোক আমি লৈ যাম এইফালে ৰাইট সাইডে লৈ যাম, ট্ৰান্সপোজ কৰি দিম। তো এফালে কি হৈ যাব 21, এফালে অলৰেডি আছে ৰাইট সাইডে, মাইনাছ এছ হৈ যাব প্লাছ এছ। এতিয়া আমি কি কৰিম এই 21টোক আকৌ আমি লেফট সাইডে লৈ আহিম। তো 45 প্লাছ 21 আছে, তো মাইনাছ 21 হৈ যাব, মাইনাছ 21 ইকুৱেলছ টু এছ। এতিয়া 45 মাইনাছ 21 কি হ'ব, 5ৰ পৰা 1 গ'লে থাকিব 4, 4ৰ পৰা 2 গ'লে গুচি যাব থাকিব 24 ইকুৱেলছ টু এছ। তো তাৰ মানে সেই আইসক্রিম সেলাৰজনে টোটেল 24 আইসক্রিম হি বিক্ৰী কৰিছিলে। তো ইয়াতে আমি টাইপ কৰি দিম 24। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ।
ইয়াতে আমাক সুধিছে solve for n তাৰমানে n ৰ ভ্যালুটো উলাব দিছে তো আমাক দিছে ইকুৱেশ্যনত 24 equals to 3 multiplied to n minus 5 ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব ব্ৰেকেটৰ ভিতৰত যিবোৰ আছে এটো আমি প্ৰথমতে সিঙ্গল কোয়ান্টিটি বুলি কৈ ল'ব লাগিব ইয়াতে আমি -5 both sides কৰিলে ভুল হৈ যাব because n - 5 টো ব্ৰেকেটৰ ভিতৰত আছে তো প্ৰথমতে আমি কি কৰিব লাগিব এই 3 টো গুচাব লাগিব তো এই 3 টো কি হৈছে গুটি n - 5 ৰ লগত মাল্টিপ্লাই হৈ আছে তো মাল্টিপ্লাই যদি হৈ থাকে তেনহলে আমি ডিভাইড কৰিলে ই গুচি যাব এফালে ডিভাইড কৰিলো এফালে ডিভাইড কৰিলো তো 3 and 3 কেনসেল হৈ গল আৰু 24 ক 3 ৰে ডিভাইড কৰিলে আমি পাই যাম 8 equals to n - 5 এতিয়া আমি কি কৰিম এই -5 টো ট্ৰান্সপোজ কৰি দিম লেফট সাইডলৈ তো -5 হৈ যাব +5 8 + 5 equals to n তো 8 + 5 কিমান হ'ব 8 9 10 11 12 13 তো আমি পাই যাম n equals to 13 তো ইয়াতে আমি টাইপ কৰি দিম n equals to 13 চেক কৰি লওঁ ওকে এতিয়া আমি যাওঁ ফাইনাল কোৱেশ্চনটো লৈ Poonam is 5 times as old as Shalini তো পুনমৰ এজ যোনটো হৈছে শালিনীতকৈ 5 গুণা বেছি হয় তেনেহলে the sum of their আৰু কৈছে the sum of their age is 72 আৰু দুইটাৰে sum যদি এড কৰি দিও হেতু হৈ যাব আমাৰ 72 তেনেহলে শালিনীৰ এজটো কিমান হ'ব তো আমি প্ৰথমতে কম যে শালিনীৰ এজ লেটস সে x হয় তো শালিনীৰ যদি x হয় তেনে পুনমৰ কিমান হ'ব 5 টাইমছ কৈছে তো 5 টাইমছ কলে আমি কি কৰিব লাগিব 5 * x কৰিব লাগিব 5 * x এতিয়া 5x দুইটাৰে এজ যদি আমি এড কৰি দিও 5x + x তেনেহলে টোটাল সাম আহিব 72 পাই গলো আমাৰ ইকুৱেশ্যন এতিয়া আমি সলভ কৰি দিও 5x + x হৈ গল আমাৰ 6x 6x = 72 ওকে এতিয়া আমি কি কৰিম both side 6 ৰে ডিভাইড কৰি দিম so 6 and 6 গুচি গল x তো 72 ক 6 ৰে ডিভাইড কৰিলে আমি পাম 12 তো তাৰ মানে x কি হৈছে শালিনী আমাক তো শালিনীৰ এজ হৈছে শালিনীৰ এজ হৈছে আমাৰ 12 বছৰ তো এইটোৱে আছিল আমাৰ আজিৰ কুইজ নম্বৰ 3 যত আমি টু স্টেপ ইকুৱেশ্যন মডেলিং কৰিলো ওয়ান স্টেপ ইকুৱেশ্যন এণ্ড ইভেন কিছুমান ওয়াৰ্ড প্ৰবলেমও আমি সলভ কৰিলো তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো তো আমাৰ এটা ফাইনাল সেশন বাছি যাব নেক্সট সেশনত যত আমি ফাইনাল ইউনিট টেষ্টটো কভাৰ কৰিম সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ